Hello everyone, welcome to my another mini vlog. আজি মই আকৌ লৈ আহিছো pork recipe. ইয়া প্ৰথমতে মই আলু গুচাই লৈছো। এফালে আমাৰ গাহৰি মাংস, তাৰ পাছত মই কাটি লৈছো পটল। আপোনালোকে বাৰু কেতিয়াবা ট্ৰাই কৰিছেনে পটলৰ লগত গাহৰি মাংস? আজি যেহেতু মই গাহৰিখিনি বইল কৰা নাই, গতিকে ওপৰত দিছো অলপ গৰম পানী, তাৰ পাছত দিছো নিমখ, ইয়াক লৰাই অলপ দেৰি ঢাকি থলো। লৈছো পিয়াজ, ৰসুন আদা পেষ্ট, জলকীয়া আৰু তেজপাত। আজি মই বনাম তেল নিদিয়াকৈ গাহৰি মাংস। কেৰাহীখন গৰম হোৱাত মই মাংসখিনি তাতে দি দিলো। তাৰ পাছত দিছো মই হালধি দি অলপ লৰাই দিলো। তাৰ পাছত ওপৰত দিছো তেজপাত আৰু পিয়াজ। ইয়াৰ পাছত দিছো মই ৰসুন আদাৰ পেষ্ট। তাৰ পাছত দিছো মই জলকীয়া দিয়াৰ অলপ সময় পাছতে মই দি দিছো নিমখ। নিমখ দিয়াৰ পাছত অলপ সময় ঢাকি ৰাখিলো। ইয়াৰ পাছত মই দিলো কাটি থোৱা আলুখিনি আৰু লগতে পটলখিনি। তাৰ পাছত দিছো অলপমান পানী যাতে সকলো ভালদৰে সিজি যায়। আৰু অলপ সময় পাছত এয়া আমাৰ তেল নিদিয়া গাহৰি মাংস তৈয়াৰ। এয়া মই সজাই দিছো আমাৰ স্পেচিয়েল পৰ্ক থালিখন। লগত লৈছো তিয়ঁহ আৰু মাৰ হাতেৰে তৈয়াৰী গাজৰ আৰু মূলাৰ আচাৰ। আজিলৈ ইমানেই। বাই বাই।